2023 চন আৰু 2024 চনত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যন এই গৱেষণা তথ্য পদ্ধতি কৰি আমাৰ চৰাইদেউ মৈদাম বিশ্ববিদ্যালয়ো কৰিছিলোঁ। বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ এই গৱেষণাৰ তথ্য আমাক সহায় কৰিছিলে। একেদৰে আজি আমাৰ এটা তথ্য আমি প্ৰকাশ কৰিবলৈ গৈ আছোঁ। 2023 চন আৰু 2024 চনত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনে 31খন অসমৰ জিলাৰ 126টা বিধানসভা সমষ্টি আৰু 14টা লোকসভা সমষ্টি থকা অসমৰ 1/3 জনসংখ্যা থকা মুছলিম সম্প্ৰদায়ৰ ওপৰত এটা জৰীপ চলাইছিলে। আৰু তাত আমাৰ যিটো আমাৰ গৱেষণা পদ্ধতি আমি ব্যৱহাৰ কৰিছিলোঁ, এটা হৈছিলে আমাৰ ছাৰ্ভে যিটো জৰীপ, আৰু এটা হৈছিলে আমাৰ অবজাৰ্ভেশ্যন পৰ্যবেক্ষণ। আৰু এই গৱেষণা পদ্ধতিৰ দ্বাৰাই আমি প্ৰতিখন সমষ্টিৰ পৰা আমি চেম্পল কালেক্ট কৰিছিলোঁ। চেম্পল কালেকশ্যনৰ পৰা আমি তাত কিছুমান আমি কুৱেশ্যনছ কৰিছিলোঁ আৰু আমি ইণ্টাৰভিউ লৈছিলোঁ। আমাৰ প্ৰতিটো সমষ্টিতে আমি প্ৰায় 5-6 হাজাৰ ওপৰত আমাৰ ডাটা আমাৰ লোৱা হৈছে। পাছৰ পৰ্যায়ত আমাৰ প্ৰকাশ কৰা হ'ব আমাৰ ৰিপৰ্টটো। সদ্যহতে আজি আমাৰ যিটো ৰিপৰ্ট আপোনালোকক আকৌ ঘোষণা কৰিবলৈ আমি গৈ আছোঁ যে আমাৰ যিটো জৰীপ কৰিছিলোঁ 2023 আৰু 2024 বৰ্ষত আমাৰ যিটো জৰীপ, আমাৰ ইয়াত গৱেষক ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত লৈছিলোঁ, সহায় লৈছিলোঁ। আমাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ পৰা আমি সহায় সহযোগিতাৰ যোগেদি আমি সম্পাদন কৰিলোঁ। তেওঁলোকক আমি ধন্যবাদ জনাম। আৰু বিশেষকৈ 1/3 মুছলমান যিটো আমাৰ সম্প্ৰদায় আছে অসমৰ মুঠ জনসংখ্যা 2011 চনৰ চেঞ্চাছ ৰিপৰ্ট, বৰ্তমান আমাৰ 21 চনৰ ৰিপৰ্টটো আমাৰ অহা নাই। সেই হিচাপে আমাৰ যিটো আমাৰ তথ্যখিনি আমি পালোঁ, খুব থূৰতে আপোনালোকক কৈ দিওঁ যে আমি এতিয়া কিছুমান প্ৰশ্ন কৰিছিলোঁ প্ৰতিটো সমষ্টি মুছলিমসকল উজনিয়ে হওক, নামনি হওক আৰু বৰাক হওক, আমি ছেগমেণ্ট কৰিছিলোঁ। তেওঁলোকৰ যিখিনি সমস্যা অনুযায়ী আমি সুধিছিলোঁ যে আপোনালোকে কোনটো ৰাজনৈতিক দলৰ প্ৰতি বা তাৰ প্ৰতি আপোনালোকৰ এটা আশ্বাস আছে, বা আপোনালোকৰ যিটো মনস্তাত্ত্বিক দিশটো এইবাৰ লোকসভা নিৰ্বাচন কেনেধৰণে হ'ব। তেওঁলোকে এইটো কথাই প্ৰকাশ কৰিছে যে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ, তেওঁ চৰকাৰৰ দিনত বহুতখিনি আঁচনি দিছে, আৰু সেই আঁচনিখিনি বহুতখিনি অন্য জাতি জনগোষ্ঠীৰ লগতে আমাৰ যিখিনি সংখ্যালঘু তথা আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি সুবিধাটো পাইছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তেওঁলোকে ইয়াৰ সুবিধাও পাইছে। আৰু মুখ্যমন্ত্ৰীৰ পৰা চেগা চুৰকাকৈ তেওঁলোকে মাজে মাজে তেওঁলোকে আশা পাইছে, আৰু শেহতীয়াকৈ আমি দেখিছোঁ তেওঁলোকে সেইমতে তেওঁলোকৰ পৰা আশা পাবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীৰ পৰা। সেয়ে তেওঁলোকৰ যিটো আমাৰ তথ্য যে এইবাৰ তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকৰ আস্থা এবাৰ বৃদ্ধি পাব। যদিও আমাৰ সংবাদ মাধ্যমত আমি দেখোঁ যে আমাৰ মুছলিম ভোটাৰখিনিক আমাৰ এটা গিনিপিকৰ দৰে বা ব্যৱহাৰ কৰি থকা হয়, ফুটবলৰ দৰে খেলি থকা হয়। তো আমাৰ যেতিয়া মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যনে আমি ইতিমধ্যে আহোমৰ আমি হিষ্ট্ৰীৰ ওপৰতো কৰিছিলোঁ, চাহ জনগোষ্ঠীৰ ওপৰতো কৰিছিলোঁ, আমি চিডুল কাষ্টৰ ওপৰতো আমি গৱেষণা কৰিছিলোঁ। এইবাৰ আমি মুছলিমৰ ওপৰত যেতিয়া গৱেষণা সম্প্ৰদায়ৰ ওপৰত গৱেষণা কৰিলোঁ, সেই গৱেষণা তথ্যটোত মানে এটাই কথাই স্পষ্ট হৈ পৰিছে যে যিটো মুছলিম সম্প্ৰদায়ৰ মাজত যিটো এটা লেভেল লাগি থাকে যে এইটো ৰাজনৈতিক দলৰ অন্তৰ্গত থাকিব বা এইটো মেণ্টেল যিটো মানসিক স্থিতি, সেইটো নহয়। এইবাৰ তেওঁলোকে সচেতন হৈছে আৰু বিকাশৰ ওপৰত তেওঁলোকে খুব গুৰুত্ব দিছে। আৰু বিশেষকৈ তেওঁলোকৰ যিটো সাৰ্বজনীন যিটো বিকাশ, ৰাজনৈতিক বিকাশ, অৰ্থনৈতিক বিকাশ, শিক্ষা বিকাশ, নিবনুৱা সমস্যাৰ যিটো সমাধানৰ কাৰণে আৰু অন্যান্য যিটো আৰ্থসামাজিক বিকাশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। আৰু যিসকলেই এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে সেইসকলকেই অসমৰ মুছলিম সম্প্ৰদায়ে আঁকোৱালি লৈছে বুলি তেওঁলোকে তথ্য প্ৰকাশ কৰিছে। আমি ইয়াত কোনো ৰাজনৈতিক দলৰ কথা আমি ক'বলৈ বিচৰা নাই, কিন্তু তেওঁলোকক যেতিয়া আমি সুধিছিলোঁ, কিছুমান আমাৰ গৱেষণাৰ যিটো তথ্য থাকে, তথ্য আমি প্ৰকাশ কৰিবলৈ নোৱাৰোঁ, গৱেষণাৰ এটা প্ৰিন্সিপল থাকে। কিন্তু আমি ইয়াত কোনো আমি দলসমূহক আমি নাম উচ্চাৰণ কৰিব বিচৰা নাই। কিন্তু আমি এটা কথা আমি ভাবিছিলোঁ যে আপোনালোকে যদিও আমি সেই তথ্যখিনি মুকলি কৰা নাই বিশেষকৈ বেছিকৈ, যিহেতু আমাৰ ৰাজনৈতিক নহয়, কিন্তু আমি যিটো তথ্যটো যাতে আমাৰ এটা 1/3 যিটো পপুলেশ্যন জনসংখ্যা মানে বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ, আৰু এই অংশটোৰ যাতে এটা বিকাশ সাধন হয়, সেইকাৰণে আমি তথ্যখিনি আমি 16 এপ্ৰিলত আমি প্ৰকাশ কৰিছিলোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ বহুতখিনি পাইছিলে। তেতিয়া আমাক এটা কথা অনুৰোধ কৰিলে যে আপোনালোকে এনেকৈ দিলে নহ'ব, সংবাদ মাধ্যমত দি তেতিয়াই হ'ব। কিন্তু 2-এখন পেপাৰত আমাৰ এই তথ্যটো ওলাইছিলে, কিন্তু আমি তেতিয়া দেখিলোঁ যে হয় আমাৰ এই তথ্যটো যিহেতু আমি নিজৰ ব্যক্তিগত খৰচ ব্যয়ত এটা কৰিছোঁ, সেইটো যাতে আমাৰ অমূলক নহয়,
আৰু এই সময়ত আমি এইটো কাৰণে প্ৰকাশ কৰিছোঁ যাতে আমি যিখিনি মানুহৰ পৰা আমি ছাৰ্ভেটোত সহায় সহযোগ লৈছিলোঁ বা যিখিনি বা ডাটা কালেকশ্যন কৰিছিলোঁ বৃহৎ সংখ্যক জনগোষ্ঠীটোৰ পৰা সম্প্ৰদায়টোৰ পৰা তেওঁলোকৰ এটা দাবী আছিলে যাতে আমাৰ ইলেকশ্যনৰ আগত যাতে ক'ব লাগে কাৰণ যাতে কোনেও ৰাজনৈতিক দলে তেওঁলোকক আৰু মানে ফুটবলৰ দলে ব্যৱহাৰ কৰিব নোৱাৰে তো এই ক্ষেত্ৰত তেওঁলোকে এটা বস্তু আস্থা প্ৰকাশ কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এটা আস্থা প্ৰকাশ কৰিছে খালি তেওঁলোকৰ কেইটামান ইয়াত চৰ্ত আছে যে ধৰি লওক তেওঁলোকে এটা কথা প্ৰকাশ কৰিছে যে যিহেতু আমাৰ তেওঁলোকক মানে শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণ কৰাটো তেওঁলোকে প্ৰকাশ কৰিছে চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো তেওঁলোকে সংৰক্ষণৰ আশা প্ৰকাশ কৰিছে সমান্তৰালকৈ ভূমি অধিকাৰটো বিচাৰিছে আমাৰ উজনি অসমত আমাৰ যেতিয়া আজান ফকীয়া নামৰ এখন বিশ্ববিদ্যালয় আৰু উজনিতে আমাৰ এখন 2018 চনত চৰকাৰে অনুমোদন জনাইছিলে 10 কোটি টকা আজান ফকীৰ ক্ষেত্ৰ স্থাপন কৰিব সেইটো আমাৰ এতিয়ালৈ কাৰ্য কৰিব পৰা নাই উজনি ফালৰ পৰা সেই দাবীকেইটা আছিলে আৰু লৱাৰ আছাম অঞ্চলৰ পৰা কৃষি ক্ষেত্ৰত আৰু মৎস্য পালনত তেওঁলোকে বিকাশৰ ক্ষেত্ৰত যদি চৰকাৰে যদি আৰু গুৰুত্বপূৰ্ণ ভূমিকা লয় এতিয়া তেওঁলোকৰ প্ৰতি আকৰ্ষিত আৰু অলৰেডি হৈছে কিন্তু আৰু তেওঁলোকে যদি এইটো পায় তেওঁলোকে সেইটো ক্ষেত্ৰত আস্থাটো আৰু বৃদ্ধি হ'ব আৰু বৰাকৰ ক্ষেত্ৰত যদি আমি এইটো লৈছিলোঁ তথ্য তেওঁলোকৰ খেতিৰ ক্ষেত্ৰত আৰু ভূমি অধিকাৰৰ ক্ষেত্ৰত আৰু হেৰি ক্ষেত্ৰত তেওঁলোকে এইখিনি গুৰুত্ব আৰোপ কৰিছে তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুলি আমি কোৱা নাই কথাখিনি তেওঁ মুখ্যমন্ত্ৰী আমি এটা বস্তু আমি কৰিছিলোঁ যে বৰ্তমান মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকে আস্থা আছেনে নাই এতিয়া আমি সেই বস্তুটো কিন্তু আমাৰ প্ৰায় 80% মুছলিম মানুহে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আস্থা থকা বুলি প্ৰকাশ কৰিছিলে আৰু তেওঁক আমি সুধিছিলোঁ যে তেওঁলোকৰ কিয় কাৰণে আস্থা আছিলে তেওঁ কৈছে যে বসুন্ধৰা